নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ আজি অমিতা খেতিৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকক মই অমিতা পুলিবোৰ ৰোৱাৰ যেতিয়া ভিডিঅ' দেখুৱাইছিলোঁ, তাৰ পৰা আপোনালোকক দেখুৱাই হোৱাই নাই কি সাৰ ব্যৱহাৰ কৰিলোঁ, আমি কেনেকৈ মাটিবোৰ চপাইছিলোঁ, সেইবোৰ দেখুৱাবলৈ নহ'লে যিটো এবাৰ খেতি অকণমান বেছিকৈ লগাইছিলোঁ, সেইবোৰ লাগি মানে ভিডিঅ' বনাবলৈ যথেষ্ট সময় প্ৰয়োজন হয়। সেই সময়কণ নোপোৱাৰ কাৰণেই এইবাৰ এনেকুৱা হৈছে। বন্ধুসকল দেখিছেনে, এইবাৰ আৰু 5 বিঘা খেতি লগাইছোঁ। যোৱাবাৰ যিটো এডোখৰ লগাইছিলে বানপানীয়ে শেষ কৰি নিছিলে গোটেই খেতিডৰা। এবাৰ আকৌ সেই লগাইছোঁ আৰু যথেষ্ট ভাল হৈছে। দেখিছেনে, অমিতাবোৰ কলি আহিবলৈ আৰম্ভ কৰিছে। যিটো এতিয়া 3 মাহমান হৈছে, 3 মাহতে ধুনীয়াকৈ কলি আহিছে। দেখিছেনে বন্ধুসকল, ইমান সুন্দৰভাৱে অমিতাৰ কলিবোৰ লাগিবলৈ আৰম্ভ কৰিছে। আৰু এইবাৰ দেখিছে ভেটিবোৰ আমি কি ডাঙৰকৈ বনাইছোঁ। যিটো আমি ভেটিবোৰত এইবাৰ প্লাও লগাই পেলাই 2 চাইডে ভেটিবোৰ বেছি ওখ কৰি দিছোঁ। যিটো এবাৰ পানী অকণমান, যিটো আমাৰ ইয়াত প্ৰভাৱটো খুবেই বেছি, পানী যিটো কমকৈ পানী আহিলে একো যাতে অসুবিধা নহয়, সেইকাৰণে অকণ ভেটিবোৰ ডাঙৰকৈ বনাই দিয়া হৈছে। আৰু বন্ধুসকলে দেখিছে, এইবাৰ অমিতা খেতিৰ যথেষ্ট লোকচানৰ সন্মুখীন হ'ম বুলিও তাৰমানে ভয় হৈ আছে। কিয়নো এই বেমাৰটো এইবাৰ যোৱাব পৰা নাই। বহুত দৰৱ মাৰিছিলোঁ, যোৱাবাৰো এনেকুৱা বেমাৰ লাগিছিলে, কিন্তু যিবোৰ দৰৱ মাৰিছিলে সেইবোৰ কাম কৰিছিলে। কিন্তু এইবাৰ দেখিছেনে বন্ধুসকল, প্ৰায় ভেটিত 10 জোপামান গছ এনেকৈ তাৰমানে হালধীয়া বেমাৰটো লাগি গৈছে। যিটো পানীৰ বেছি হ'লেও এই বেমাৰটো লাগে। যিটো পানী এবাৰ বৰষুণ দেৰিকৈ হৈছে, যদিও নেৰানেপেৰা বৰষুণ দিয়ে আছে, সেইটো কাৰণেও হ'ব পাৰে, বা বেলেগ ভাইৰাছজনিত কাৰণতো হৈছে যদি ক'ব নোৱাৰি। যিটো যোৱাবাৰ যিবোৰ ভাইৰাছজনিত বেমাৰৰ কাৰণে দৰৱ স্প্ৰেয়াৰ কৰা হয়, সকলোবোৰ ব্যৱহাৰ কৰিছোঁ এইবাৰো, কিন্তু ভাল ফল পাবলৈ সক্ষম হোৱা নাই। দেখিছেনে বন্ধুসকল, কিমান অমিতা গছ এনেদৰে হালধীয়া পৰি আহিছে। আৰু এইজোপা দেখিছেনে, গোটেই পাত কোচ খাই পেলাই তাৰমানে নোহোৱা হৈ গৈছে। আৰু অমিতাবোৰ দেখিছেনে, গোটেই হালধীয়া পৰি গৈছে। এই বেমাৰটোৰ কাৰণে যে আপোনালোকে কিবা দৰৱ মাৰি পেলাই ভাল ফল পাইছে, তেতিয়া যথেষ্ট সহায় হ'ব। আপোনালোকে কমেণ্ট এটা কৰি দিব। আৰু দেখিছেনে বন্ধুসকল, প্ৰায়বোৰ অমিতাতে এনেদৰে লাগি গৈছে। যিবোৰ অমিতা তাৰমানে লগা নাই সেইবোৰ সেইবোৰ যথেষ্ট ভাল হৈছে। আৰু যিবোৰত বেমাৰ লাগি গৈছে, দেখিছেনে বন্ধুসকল, তাৰমানে গ্ৰ'থটো একেবাৰে নাই। এতিয়া এইজোপা অমিতা সৰুতে লাগি গ'ল বেমাৰটো, সেইকাৰণে নেবাঢ়িলে। দেখিছেনে, একদম পূৰা গেথেলা লাগি গৈছে। যিবোৰ অমিতাত বেমাৰ নাই সেইবোৰ যথেষ্ট ওখ হৈছে আৰু তাৰ প্ৰডাকশ্যনো ধুনীয়া দিব। কিন্তু এইবোৰৰ পৰা এইবাৰ তাৰমানে যথেষ্ট লোকচান সন্মুখীন হ'ব লাগিছে। যিহেতু প্ৰায় 30% গছ আমাৰ এনেদৰে বেমাৰ লাগি গৈছে। বহুতো দৰৱ মাৰি আছোঁ, তেওঁ ভাল হোৱাগৈ নাই। আপোনালোকক যদি আৰু কিমান দৰৱ আমি ব্যৱহাৰ কৰি আছোঁ, যদি ভাল ফল পাওঁ আপোনালোকক আপডেট দি দিম। মোৰ ভিডিঅ'বোৰ এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ, যাতে সকলোৱে ভিডিঅ'বোৰ পায়। ধন্যবাদ।